সদায় আমি গভৰ্ণমেণ্ট চাকৰি 5 বছৰত 1.5 লাখ দিব নোৱাৰো এটো সম্ভৱো নহয় আৰু তেনেকুৱা প্ৰতিশ্ৰুতি দিয়া উচিতো নহয় কিন্তু মই বিচাৰো যে অন্তত নেক্সট 10 ইয়াৰ্স যুৱক যুৱতী সকলক যাতে মানুহক আমি কনষ্টেন্ট ইনস্পিৰেশ্যন দিব পাৰো যে চাকৰি ৰাস্তা খোলা থাকিব ডেফিনেটলি অহা 5 বছৰো আমি 1 লাখ চাকৰি দিম বেছিয়ে দিম তাতকৈ ইলেকশন হোৱাই নাই অলৰেডি মই প্লেনিং আৰম্ভ কৰিছো যে নেক্সট 5 ইয়াৰ্সতো আমি কেনেকৈ 1 লাখ 1.5 লাখ চাকৰি আৰু দিব পাৰো কেনেকৈ আমি দিব পাৰো ভেৰি সিম্পল আমাৰ অসমত বহুত দিন নিযুক্তি দিব পৰা নাছিলে তাৰ কাৰণে আমাৰ মানুহ আমি এটা এজিং ডিপাৰ্টমেন্ট আছিলো নতুন নাছিলে কাৰণ এপইন্টমেন্টই নহয় এই যে নতুন কৰ্মচাৰী বিষয়াখিনি যোগ কৰাৰ পিছতহে এতিয়া আমাৰ অফিচত ডেকা লৰা দেখা পোৱা গৈছে আগতে 45-50 ইয়াৰ্সৰ ওপৰেৰে কৰ্মচাৰী বেছি আছিলে এতিয়া আমি এটা প্ল্যান অফ একশন উলাইছো যে কিমান মানুহ ৰিটায়াৰমেন্ট হ'ব কিমান আমাক নতুন পোষ্ট লাগিব যেনেকে আমি পিপি এপিপি আজি নতুন পোষ্ট ক্ৰিয়েট কৰি দিলো যেনেকে কমান্ডো ব্যাটালিয়ন আমি নতুনকৈ ক্ৰিয়েট কৰি দিলো ফৰেষ্ট ব্যাটালিয়ন ক্ৰিয়েট কৰি দিলো তেনেকে ৰিটায়াৰমেন্ট আৰু নতুন ক্ৰিয়েচন লৈ অহা 5 বছৰতো মোৰ মনত বিশ্বাস আছে যে মই 1.5 লাখ চাকৰি আৰু লৰা ছোৱালীক দিব পাৰিম